ওপৰত আলোচনা কৰা মই কোকৰাঝাৰ ভিজিটত আহিছোঁ আজি সব OC আৰু অফিচাৰসকলৰ লগত কথা পাতিলোঁ সিকিউৰিটি সিচুৱেশ্যন ক্ৰাইম কেনেকৈ যিমান পুলিচিঙৰ কথা হয় কথা পতা হ'ল আপুনি সবে জানে যে অকণমান দিন পিছত BTCত কাউন্সিল ইলেকশ্যন হ'ব ল এণ্ড অৰ্ডাৰ কেনেকৈ থাকিব আমি কেনেকৈ কাম কৰিম আমাৰ এটাই সিদ্ধান্ত আছে যে ফ্ৰী ফেয়াৰ আৰু জিৰ' ইনচিডেণ্ট ইলেকশ্যন হ'ব লাগে আৰু ৰাইজক কোনো তকলিফ হ'ব নালাগে ৰাইজক কোনো প্ৰব্লেম হ'ব নালাগে এইটো আমাৰ কাম এইটো আমি কৰিম বাছ অ'কে যিটো হ'ব কোনো ইনচিডেণ্ট হ'লে এজ পাৰ ল আমাৰ মানুহ একশ্যন ল'ব কেতিয়াবা য়াং বয়জ অকণমান উত্তেজিত হৈ যায় বাট তেনেকুৱাটো কোনো ডাঙৰ ঘটনা হোৱা নাই আৰু আমাৰ পুলিচ হ'বই নিদিব ষ্টেটৰ এডমিনিষ্ট্ৰেশ্যন আমাৰ মাননীয় মুখ্যমন্ত্ৰী সাহেবৰ আণ্ডাৰ এটা চিম্পল কথা আছে যিটো আমাৰ ডাইৰেকশ্যন আছে যে জিৰ' ইনচিডেণ্ট আৰু আমাক ল এণ্ড অৰ্ডাৰ মেইনটেইন কৰিব লাগে আৰুতো একো নাই জয় হিন্দ জয় আই অসম